সকলোকে স্বাগতম জনাইছোঁ আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীলৈ। এতিয়া আমি আজি আলোচনা কৰিম গৰ্ভৱতী মাতৃগৰাকীৰ যাতে কোনো মানসিক চাপ নাপায়, মানসিক চাপৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। এতিয়া মানসিক চাপনো কি, কেনেকৈ হয় মানসিক চাপ, তাৰ ফলত আমাৰ কি কি হয়, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি আছে, সেই কথাখিনি আমি জানিব লাগিব। তেতিয়াহে আপুনি কাউন্সেলিং কৰিব পাৰিব, পৰামৰ্শ দিব পাৰিব, হয়নে? এতিয়া মানসিক চাপটো কি বাৰু? আপোনালোকে কি বুলি ভাবে? মানসিক চাপ পাইছেনে কেতিয়াবা? পাইছেনে কেতিয়াবা? মানসিক চাপ মানে কি? তাৰপিছত তাৰ আমাৰ কাৰণ আমি আলোচনা কৰিম, তাৰ ফলত কি হয়, তাৰ পৰা পৰিত্ৰাণৰ উপায় আৰম্ভ কৰিম, মানে আমি বিশ্লেষণ কৰিম। কিন্তু তাৰ আগতে জানি ল'ব লাগিব মানসিক চাপটো কি। আপোনালোকে কেতিয়াবা পাইছে নেকি মানসিক চাপ? পোৱা নাই নেকি? কোনো মানসিক চাপ পোৱা নাই? পোৱা নাই? আছে, ঘৰৰ মানসিক চাপ আছে বাৰু। আপোনালোকে পোৱা নাই মানসিক চাপ? এতিয়া মানসিক চাপ কি বস্তু গম পাইছেনে? এটা ফিলিংছ, এটা অনুভৱ, ষ্ট্ৰেছ বুলি কয়। সেই অনুভৱটোৱে চাপ। এতিয়া সেই অনুভৱটো কেনেকৈ আহে, কিয় আহে, কিয় আহে বাৰু? আমাৰ দেহত দুটা হৰমন থাকে। হৰমন দুটাৰ নাম কি জানেনে? এড্ৰিনেল আৰু কাৰ্টিচল। এই হৰমন দুটাই এই ষ্ট্ৰেছ, যোনটো চাপ, সেই বস্তুটো প্ৰডিউচ কৰে। কেনেকুৱা ধৰণৰ সময়ত কৰে জানেনে? এই হৰমন দুটাই যেতিয়া মানসিক চাপটো প্ৰডিউচ কৰে, তেতিয়া আমাৰ যোনটো ব্লাড চাৰ্কুলেশ্যন, তেজৰ সঞ্চাৰ গতি যোনটো কৰে, সেইটো পটককৈ বৃদ্ধি পাই যায়। আমি ঘামিবলৈ ধৰোঁ, তেনেকুৱা ধৰণৰ কাৰ্যকলাপ হয়। এটা আপোনাৰ এনাৰ্জি এটা পাই যায় পটককৈ। আমি নেচাৰেলি যদি চাওঁ, এই হৰমন দুটা ৰিলিজ হোৱাৰ সময়টো, আপুনি ধৰক ঘৰত কিবা এটা কাম কৰি আছে, সন্মুখত হঠাৎ আপুনি সাপ এডাল দেখিব, প্ৰকাণ্ড সাপ এডাল দেখিব, তেতিয়া এই হৰমন দুটা ৰিলিজ হৈ যায়, এক্টিভেট হৈ যায়। আৰু তেতিয়া আপোনাৰ অনুভৱটো কি হয়? ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায়। আপুনি হঠাৎ ঘামি যাব পাৰে, নতুন এটা ফিলিংছ এটা আহি যাব, মোচন এটা ক্ৰিয়েট হ'ব। ধৰক সেই জেগাটোৰ পৰা আপুনি আঁতৰি আহিবলৈ এক্সট্ৰা পাৱাৰ এটা পায়নে বাৰু? সেই যোনটো এক্সট্ৰা পাৱাৰ থাকে, সেই হৰমন দুটাই ৰিলিজ কৰে আৰু। কিন্তু সেইটো নেচাৰেল হয়, আপোনাৰ অলপ পিছত ঠিক হৈ যাব। আপোনাৰ কোনোবা এটা ঘটনা পৰিঘটনা যোনটো আপুনি একচেপ্টেবল নহয়, আপুনি মনে সেই ঘটনাটো মানি ল'ব পৰা নাই। হয়তো আপোনাৰ লগত এনেকুৱা এটা ঘটনা ঘটিব পাৰে, হয়তো সেইটো অতীতত হ'ব পাৰে, আৰু সেইটো ভৱিষ্যতো আপোনাক ৰিফ্লেক্ট কৰিব পাৰে। সেই ঘটনাটো, যিটো ঘটনা আপুনি একচেপ্ট কৰিব নোৱাৰে, আপুনি মনৰ পৰা মানি ল'ব নোৱাৰে সেইটো ঘটনা,
সেই তেনেকুৱা যদি ঘটনা হয়, সেই তাৰ পৰা আমাৰ ষ্ট্ৰেছটো উৎপন্ন হয়, মানসিক চাপটো সেই তাৰ পৰা আহে। আৰু আহে আপোনাৰ থট, যোনটো আপুনি ভাবি থাকে, আপুনি যোনটো নিবিচাৰে সেই বস্তুটো আপোনাৰ যোনটো ভাৱনাত প্ৰকাশ পায়, তাৰ পৰা ষ্ট্ৰেছটো উৎপত্তি হয়। এতিয়া সেই ষ্ট্ৰেছটো যেতিয়া আপোনাৰ যোনটো আপোনাৰ একচেপ্টেবল নহয়, তেনেকুৱা ধাৰণা এটা যেতিয়া আপুনি ভাবি থাকিব, তেতিয়া আপোনাৰ এই ফিলিংছটো আহিব। আৰু তাৰ ফলত কি হয় জানেনে, আপোনাৰ টোপনি নাহিব পাৰে, টোপনি নাহিব পাৰে, আহাৰ কমকৈ খাব, খিংখিঙীয়া স্বভাৱৰ হ'ব, খং উঠি যাব হঠাৎ। সেই তেনেধৰণৰ লক্ষণ কিছুমানে দেখা দিয়ে। ব্লাড প্ৰেছাৰ হ'ব পাৰে, ডায়েবেটিক হ'ব পাৰে। সেই তেনেকুৱা ধৰণৰ উৎসবিলাক জন্ম হ'ব পাৰে মানসিক চাপৰ পৰা। মানসিক চাপটো যদি আমি চাবলৈ যাওঁ, সেইটো আমি দুই প্ৰকাৰে ভাগ কৰিব পাৰোঁ। এটা হঠাতে হোৱা আৰু এটা ক্ৰনিক যোনটো হয়, সেই বস্তুটো অলপ বেয়া। আৰু হঠাতে হোৱা যোনটো, সেই হঠাতে হোৱাটো আপোনাৰ ইমান এটা এফেক্ট নকৰে। এতিয়া হঠাতে হোৱাটো কেনেকুৱা, কিবা আইডিয়া আছে নেকি আপোনালোকৰ? হঠাতে হোৱা মানসিক চাপ পাইছে নেকি? তেনেকুৱা প্ৰেছাৰ ক্ৰিয়েট হৈছে নেকি আপোনালোকৰ? হৈছে নেকি? আমাৰ বাইদেউহঁতে দিছে নেকি আপোনালোকক PMFI কৰিব লাগিব? দিছে নেকি? হ'ব পাৰে, সেইটো আপোনালোকৰ 2-3 দিন এসপ্তাহৰ কাৰণে আপোনালোকে এটা মানসিক চাপ পাব পাৰে। সেই কথাটো যেতিয়া আপোনালোকে বাইদেউক ক'ব, আপোনালোকৰ অনুভৱটো তেনেকুৱা হ'ব পাৰে। প্ৰেছাৰ এটা যেতিয়া দিব, আপোনালোকৰ সেইটো খন্তেকীয়া হ'ব পাৰে, পাব পাৰে। যোনটো ক্ৰনিক ষ্ট্ৰেছ, ক্ৰনিক মানসিক চাপ, মানে সেইটো দীঘলীয়া সময়ৰ কাৰণে হয়, বিভিন্ন কাৰণত হ'ব পাৰে। আপোনাৰ কিবা ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে হ'ব পাৰে, বহুত দিনৰ পৰা চলি আহিছে, বৰ্তমান চলি আছে, তাৰ কাৰণে আপোনাৰ ষ্ট্ৰেছ হ'ব পাৰে, মানসিক চাপ হ'ব পাৰে। কাৰোবাৰ পাৰিবাৰিক অশান্তিৰ কাৰণে হ'ব পাৰে, ধৰক গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া লাগি থাকে সৰু সৰু কথাতে, আৰু সেইটো সদায় হয়, সেইটো এটা মানসিক চাপ হ'ব পাৰে। সেইবিলাক ক্ৰনিক হয়। এতিয়া বুজি পাইছেনে মানসিক চাপটোৰ ওপৰত? পাইছে? এতিয়া তাৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰিম মানসিক চাপটোৰ পৰা? আৰু আমাৰ ভাৰতবৰ্ষত কি হয় গম পায়নে? বহুত মানুহ মানসিক চাপত ভুগি থাকে, কিন্তু গম নাপায় মানসিক চাপত থকা বুলি। মানসিক চাপৰ পৰা আমি হাত সাৰিবৰ কাৰণে আপুনি প্ৰথমতে নিৰ্ধাৰণ কৰিব লাগিব আপোনাৰ মানসিক চাপটো কিহৰ পৰা আহিছে, সেইটো আইডেণ্টিফাই আপুনি কৰিব লাগিব। আপুনি সেই কথাটো আইডেণ্টিফাই কৰিব লাগিব। মানসিক চাপটো আপোনাৰ কিহৰ কাৰণে আহিছে, আপুনি কিবা এটা ছিগনেল পাব লাগিব, তেতিয়াহে আপোনাৰ মানসিক চাপটো পাব আপুনি। সেই ছিগনেলটো আপুনি আইডেণ্টিফাই কৰিব লাগিব, কিহৰ কাৰণে আপুনি মানসিক চাপটো পাইছে। প্ৰথম কথা, আপুনি সেই ছিগনেলটো যেতিয়া আইডেণ্টিফাই কৰিব, ছিগনেলটোৰ পৰা আপুনি দুটা কাম কৰিব লাগিব। যিটো কাৰণত আপুনি মানসিক চাপটো পাইছে, সেইটো হয় আপুনি একচেপ্ট কৰিব লাগিব, নহ'লে চেঞ্জ কৰিব লাগিব। বুজি পাইছেনে একচেপ্ট কৰা আৰু চেঞ্জ কৰা কথাটো? মানসিক চাপটো আপুনি
যিটো সিগনেলৰ পৰা পাইছে, যিটো কথা মনত পৰিলে আপোনাৰ মানসিক চাপটো উৎপন্ন হয়, সেই কথাটো আপুনি একচেপ্ট কৰি ল'ব লাগিব। ধৰি লওক কাৰোবাৰ আত্মীয়ৰ মৃত্যুৰ কাৰণে মানসিক চাপ পাইছে, সেই বস্তুটো আপুনি একচেপ্ট কৰি ল'ব লাগিব যে মানুহ মৰণশীল, মানুহ মৰে, একচেপ্ট কৰি ল'ব লাগিব। আপুনি যদি একচেপ্ট কৰিব নোৱাৰে, আপুনি মানসিক চাপটো পায়ে থাকিব। আৰু কিছু ক্ষেত্ৰত আপুনি চেঞ্জ কৰিব পাৰে। আপুনি ধৰক নিৰ্দিষ্ট এজন ব্যক্তিৰ পৰা মানসিক চাপ পাইছে, আপুনি সেই ব্যক্তিজন চেঞ্জ কৰিব যদি পাৰে, তেতিয়াও আপুনি মুক্ত হ'ব পাৰিব। এই দুটা কাৰণত আপুনি মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰিব। গম পাইছেনে? মাতৃৰ ক্ষেত্ৰত যদি মানসিক চাপ পায়, তেতিয়া শিশুটোৰ বাৰু কিবা প্ৰভাৱ পৰিব নেকি? আপোনালোকে ভাবেনে শিশুটোৰ কিবা প্ৰভাৱ পৰিব বুলি? মাতৃগৰাকীয়ে যদি মানসিক চাপ পায়, আৰু কি হ'ব পাৰে বাৰু? শাৰীৰিকভাৱে অক্ষম হ'ব পাৰে। আৰু কি হ'ব পাৰে? মিছকাৰেজ হ'ব পাৰে, হয়নে? ল' বাৰ্থ ৱেট হ'ব পাৰে, হয়নে নহয়? যোনটো বাচ্চা হয়, বাচ্চাটোৰ ইমিউনিটি চিষ্টেমটো ল' হ'ব, দুৰ্বল হ'ব। তেনেকুৱা হ'ব পাৰে পাৰে। ব্ৰেইন ডেভেলপমেণ্টৰ ইছ্যু থাকিব পাৰে, ব্ৰেইনটো সঠিক সময়ত ডেভেলপমেণ্ট নহ'ব পাৰে, তাৰ মাইলষ্টোনটো দেৰিকৈ হ'ব পাৰে। মাইলষ্টোনৰ কথা আমি পিছত আলোচনা কৰিম। সেই তেনেকুৱা ধৰণৰ সমস্যাবিলাক সন্মুখীন হ'ব পাৰে। তো সেয়েহে আপোনালোকে মাতৃসকলৰ লগত তেনেকুৱা আপোনালোকে যদি অনুভৱ কৰে কোনোবা ষ্ট্ৰেছত আছে, আপোনালোকে তেতিয়া কি ক'লোঁ বাৰু ষ্ট্ৰেছৰ পৰা ৰিলিজ হ'বলৈ? মই দুটা ক'লোঁ, আৰু কিছুমান কথা আছে। আপোনাৰ জীৱনশৈলীৰ অলপ পৰিৱৰ্তন ঘটাব লাগিব। আপুনি ধৰক ৰাতিপুৱা সোনকালে উঠিব লাগিব, নেচাৰৰ লগত টাইম দিব লাগিব, প্ৰকৃতিক যোনবিলাক পৰিৱেশ, সেই তাৰ লগত আপুনি সময় কটাবলৈ ক'ব লাগিব। সেই তেনেধৰণৰ কাৰ্যকলাপখিনি কৰিব লাগিব। বিশেষকৈ যোনটো ছিগনেল পালে আপোনাৰ ষ্ট্ৰেছটো ফিলিংছটো আহে, মানে সেই বস্তুটো আপুনি হয় একচেপ্ট কৰিব লাগিব, নহ'লে কিছু ক্ষেত্ৰত আপুনি চেঞ্জ কৰিব লাগিব। ধৰক কোনোবা ব্যক্তি এজনৰ কাৰণে আপুনি ষ্ট্ৰেছটো ফিল কৰিছে, সেই ব্যক্তিজনক আঁতৰাব লাগিব। বুজি পাইছেনে কথাটো? পাইছে? সেই কথাখিনি আপোনালোকে মাতৃসকলক বুজাব লাগিব। পাৰিবনে বাৰু?